সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নলবাৰী নাট্য মন্দিৰত আজি দিনজোৰাকৈ আয়োজন কৰা হয় জনপদ সংস্কৃত সন্মিলন। ভাৰতীয় সভ্যতা সংস্কৃতিৰ ভেটিস্বৰূপ সংস্কৃত ভাষাক ব্যৱহাৰিক উপযোগীকৈ জনসাধাৰণৰ মাজলৈ নিয়াৰ প্ৰয়াসেৰে জনপদ সংস্কৃত সন্মিলনৰ আয়োজন কৰা হয়। নলবাৰী জনপদ সংস্কৃত সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ডক্টৰ দিনমণি ভাগৱতীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে সংস্কৃত বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে নলবাৰী চেম্বাৰ অফ কমাৰ্চৰ কাৰ্যকৰী সভাপতি বিজয় শৰ্মাই। ইয়াৰ পিছত সন্মিলনৰ বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডক্টৰ ভূপেশ চন্দ্ৰ শৰ্মাই। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশীয়ে উদ্বোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰাই। সংস্কৃত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত তত্ত্বগধুৰ ভাষণ ৰাখে শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে। ইফালে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অধ্যক্ষ ৰুক্ম গোহাঁই বৰাই কয়, সংস্কৃত বেদ লেংগুৱেজ নহয়, সেয়া ভ্ৰান্ত ধাৰণা। সংস্কৃত ৰিচাৰ্চ লেংগুৱেজ বুলি উল্লেখ কৰি তেওঁ কয়, ৫,০০০ বছৰীয়া সনাতন পৰম্পৰাৰ পৌৰাণিক ভাষাটোৱে হৈছে সংস্কৃত ভাষা। যিটো সমাজত এটা নেৰেটিভ আছে যে সংস্কৃত ডেড লেংগুৱেজ, এই কথাটো একেবাৰে ভ্ৰান্ত, একেবাৰে অমূলক। সংস্কৃতক আমি পৃথিৱীৰ আটাইতকৈ ৰিচেষ্ট লেংগুৱেজ বুলি ক'ব পাৰোঁ, কাৰণ ভাৰতবৰ্ষৰ ৫,০০০ বছৰীয়া সনাতন পৰম্পৰাৰ পৌৰাণিক ভাষাটোৱেই হৈছে সংস্কৃত। সংস্কৃত ভাষাক আগুৱাই নিয়াৰ অৰ্থে আজিৰ অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ৰাজ্যখনত থকা ৯৭খন সংস্কৃত টোলত সংস্কৃত ভাষাৰ সমান্তৰালকৈ 10+2 প্ৰৱৰ্তন কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈছে। গভৰ্ণমেণ্টে এতিয়া নতুনকৈ এটা ইনিচিয়েটিভ লৈছে, যিবিলাক সংস্কৃত টুল আছে অসমত প্ৰায় মোৰ যদি ভুল হোৱা নাই ৯৭খনমান টুল আছে। এই সংস্কৃত টুলবিলাকতো সংস্কৃত ভাষাৰ সমান্তৰালকৈ আমি ক্লাছ 10+2 12ৰ যিটো ষ্টেণ্ডাৰ্ড, সেই ষ্টেণ্ডাৰ্ডটো কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰি তাৰ সম্পৰ্কত চিন্তা চৰ্চা কৰি থকা হৈছে। আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলায়ুক্ত বৰ্ণালী ডেকা। জিলায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত সংস্কৃত শিক্ষাৰ পীঠস্থান স্বৰূপ নলবাৰীৰ সুসন্তান মহামহোপাধ্যায় ধীৰেশ্বৰ আচাৰ্য মনোৰঞ্জন শৰ্মা শাস্ত্ৰী, ভগৱান গোস্বামীৰ দৰে বৰেণ্য সংস্কৃত পণ্ডিতসকলে সংস্কৃত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই থৈ যোৱা অৱদানৰ শলাগ লয়। এনে ধৰণৰ সাবজেক্ট নহয় যে আমি আগতে ভাবিছিলোঁ, আমি সৰু থাকোঁতে ভাবিছিলোঁ যে সংস্কৃতটো এটা ডেড সাবজেক্ট হৈ গৈছে। সেই সময়ত যেতিয়া আমাৰ আহিছিলে যে সংস্কৃত সাবজেক্টটো বা ভাষাটো প্ৰায় নাইকিয়াৰ নিচিনা হৈ গৈছিলে আৰু আমাৰ কাৰো এটা উৎসাহ নাছিলে যে এই ভাষাটো আমি জানিব লাগে, শিকিব লাগে। কিছু নিৰ্দিষ্ট পকেটছ আছিলে য'ত সংস্কৃতটো শিকি আছিলে মানুহে, কিন্তু আজি আমাৰ যি ধৰণৰ এটা চিন্তাধাৰা আহিছে আৰু আপোনালোকৰ আটাইৰে এটা যিটো ইয়াত অৱদান আছে যে এই সংস্কৃত ভাষাটো পুনৰবাৰ এটা লিভিং লেংগুৱেজ হিচাপে, অন্ততঃ আমাৰ নলবাৰীৰ এটা লিভিং লেংগুৱেজ হিচাপে পুনৰবাৰ উপস্থাপন কৰিবলৈ আপোনালোকে আটাইৰে সক্ষম হৈছে আৰু ইয়াৰ বাবে মই এক ৰাউণ্ড হাত চাপৰি আৰু এক ৰাউণ্ড সন্মান মোৰ ফালৰ পৰা আপোনালোকলৈ দিব বিচাৰিছোঁ। ইফালে অভ্যৰ্থনা সমিতিৰ সভাপতি ডক্টৰ দিনমণি ভাগৱতীয়ে কয় যে সংস্কৃত ভাষাৰ মাধ্যমেৰে ভাৰতীয় সভ্যতা সংস্কৃতি বিশ্ব সভ্যতাৰ দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। সেয়ে এই সংস্কৃত ভাষাৰ প্ৰসাৰ প্ৰচাৰ জনসাধাৰণৰ মাজলৈ ব্যৱহাৰৰ উপযোগীকৈ নিয়াৰ প্ৰয়াসেৰে প্ৰতি ৩ বছৰৰ অন্তৰে অন্তৰে উক্ত অনুষ্ঠান ভাৰতৰ বিভিন্ন স্থানত আয়োজন কৰাৰ লেখীয়াকৈ এইবেলি নলবাৰীত অনুষ্ঠিত কৰা হৈছে। সংস্কৃত শিক্ষা আধুনিক শিক্ষাৰ অগ্ৰগতিৰ লগে লগে এই শিক্ষাই যেন কিছু পৰিমাণে যি ধৰণে আচলতে আমাৰ জনসাধাৰণৰ মাজত প্ৰচলিত বা জনসাধাৰণৰ মানসত এই সংস্কৃত শিক্ষাই যি স্থান পাব লাগিছিল সেইটো যেন অলপ কম অনুভৱ কৰা হৈছে। আৰু এইটোৰ কাৰণেই আমাৰ সংস্কৃত ভাৰতী আৰু নলবাৰী সংস্কৃত মহাবিদ্যালয়ে 4টা কুমাৰ ভাস্কৰ বৰুৱা সংস্কৃত ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি নলবাৰী জিলাৰ যিকেইখন মহাবিদ্যালয়ত সংস্কৃত বিভাগ আছে তেওঁলোকৰ সহযোগত প্ৰতি 3 বছৰৰ মূৰে মূৰে এই যে জনপদ সন্মিলন হয়, এইবাৰ এই নলবাৰী জিলা জনপদ সংস্কৃত সন্মিলনখন নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰা হৈছে। আজিৰ অনুষ্ঠানৰ জৰিয়তে সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছে ডক্টৰ ভাগৱতীয়ে।
আজিৰ এই সংস্কৃতি আমি নলবাৰীত বিশেষকৈ চৰ্চাটো কম হৈছে। আজি জনপদ সন্মিলনৰ পৰা আমি এইটো এনেকুৱা এটা বাৰ্তা প্ৰেৰণ কৰিব খোজোঁ যে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ যিটো ধাৰা এইটো যদি অব্যাহত ৰাখিব লাগে তেনেহ'লে প্ৰাচীন যিবিলাক পাণ্ডুলিপি বা ইয়াৰ যিবিলাক প্ৰাচীন গ্ৰন্থ এইবোৰ মানে ডেচিফাৰেশ্যন অৰ্থাৎ পাঠোদ্ধাৰ কৰিব পৰা পণ্ডিতৰ সৃষ্টি কৰিব লাগিব। যুৱ সমাজৰ মাজত তীক্ষ্ণ যুৱক যুৱতীসকল আগবাঢ়ি আহিব লাগিব আৰু তেওঁলোকৰ প্ৰতি সংস্কৃতৰ প্ৰতি আকৃষ্ট হৈ সমাজখনক সংস্কৃতৰ যিবিলাক প্ৰমূল্যবোধৰ শিক্ষা এই শিক্ষা নিশ্চয় প্ৰদান কৰাত ভূমিকা গ্ৰহণ কৰিব পাৰিব। জনপদ সংস্কৃত সন্মিলনৰ আজিৰ এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি চেতন শৰ্মা, অভ্যুদয় সমিতিৰ সম্পাদক দীপজ্যোতি বৰপূজাৰীয়ে সাৱলীল বক্তব্য প্ৰদান কৰাৰ লগতে উপস্থিত আটাইৰে সহযোগিতাৰ শলাগ লয়। সংস্কৃত ভাষাক জনমুখী কৰাৰ মানসেৰে আমি এইবাৰ ইয়াত অনুষ্ঠিত কৰিছো নলবাৰী জনপদ সংস্কৃত সন্মিলনম। নলবাৰী জনপদ সংস্কৃত সন্মিলনম আমাৰ যৌথ আয়োজন। সংস্কৃত ভাৰতী নলবাৰী জনপদ মানে জিলা, নলবাৰী জনপদ শব্দটো সংস্কৃতত কোৱা হয় জিলা মানে, আৰু নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আমি সংস্কৃত ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে এনে কাৰ্যসূচী হাতত লৈছো। সংস্কৃতজ্ঞ সংস্কৃত শিক্ষাৰ্থীসকলেতো সংস্কৃতৰ অধ্যয়ন চৰ্চা কৰেই, তাৰ বাহিৰৰ মানুহখিনিও কি প্ৰয়োজন আছে সংস্কৃত চৰ্চাৰ বা আমাৰ ঐতিহ্য পৰম্পৰা ইতিহাস সকলো জানিবলৈ যে সংস্কৃত ভাষাৰ বিশেষ প্ৰয়োজন, সংস্কৃত ভাষা মুখে মুখে যে হ'ব পাৰে, ঘৰে ঘৰে হ'ব পাৰে আৰু অতি আনন্দদায়ক মানে এই যে ভাষা, এই কথাবোৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসেৰে আমি এই আয়োজন কৰিছো নলবাৰী জনপদ সংস্কৃত সন্মিলনম। ইয়াৰ পিছতো আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব সংস্কৃত ভাষাক জনমুখী কৰাৰ কাৰণে। নলবাৰীৰ পৰা জ্যোতিষমান শৰ্মা আৰু উদীপ্ত কুমাৰৰ ৰিপৰ্ট, অসম ভইচ।